এফালে যদি বিদেশী চৰাইৰ কলৰৱ, আনফালে কাকলি শুনা যায় বিভিন্ন দেশী চৰাইৰো। আৰু সেই দেশী বিদেশী চৰাইৰ মাজতে চৰাইৰ কলৰৱ আৰু তাৰ লগতে কাকলিৰ লগতে এনেধৰণেই এতিয়া মাগুৰী মতাপুং বিল খুব সুন্দৰভাৱে যদি চোৱা যায় তেনেহ'লে মাগুৰী মতাপুং বিলত ফুলি উঠিছে এইসমূহ ভেট আৰু ভেটসমূহ ফুলি খুব ইয়াৰ যদি চোৱা যায় তেনেহ'লে সৌন্দৰ্য এতিয়া বৰ্ধন কৰিছে। তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে যদি এফালে দৃষ্টি আমি দিওঁ তেনেহ'লে কোনোবাটো চৰাই এনেধৰণৰ বাঁহৰ যিসমূহ একোটা এনেধৰণৰ খুঁটি পুতি থোৱা আছে, সেই খুঁটিসমূহৰ ওপৰতে কোনোবাটো চৰায়ে তাত জিৰণি লৈছে, কোনোবা চৰাইৰ জাক এটা আপুনি হঠাৎ দেখিব ক'ৰবাৰ পৰা উৰি গৈছে। খুব ভাল লগা এটা পৰিৱেশ। এই যি মাগুৰী মতাপুং বিল আছে, এই মাগুৰী মতাপুং বিল ডিব্ৰু-চৈখোৱাৰ গাতে লাগি আছে আৰু এই অঞ্চলটোক মতাপুং বুলি জনা যায়। এই যদি আমি চৰাইৰ জাকটো দেখুৱাওঁ খুব ধুনীয়াকৈ কেইটামান চৰাই এনেধৰণে মিছিল কৰি এনেধৰণে আগবাঢ়ি আহিছে। এই খুব ধুনীয়া লগা এটা পৰিৱেশ। আচলতে আমি কওঁতে যিটো হয়, কিন্তু যেতিয়া আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰিব ইয়ালৈ আহি ইয়াৰ অনুভৱটো কিছু সুকীয়া। ইয়াৰ পানীখিনি দেখাৰ লগে লগে ইয়াৰ যিখিনি বিভিন্ন প্ৰজাতিৰ ইয়াত মেটেকা আমি দেখিছোঁ, তাৰ লগতে ইয়াত যিসমূহ পুনি আছে, পুনিসমূহ অকণমান কোনোবা ঠাইত বেলেগ, কোনোবা ঠাইত বেলেগ। তাৰ তলত যদি পানীৰ তলত থকা বিভিন্ন প্ৰজাতিৰ ইয়াত যদি আমি উদ্ভিদ দেখিছোঁ, সেই উদ্ভিদসমূহো বহু সময়তে আমি ইয়াৰ পৰিৱেশটো কিছু সুকীয়া। আমি আকৌ এবাৰ দেখুৱাইছোঁ এই আকাশত যদি চোৱা যায় তেনেহ'লে জাক পাতি চৰাইৰ জাক উৰিছে এনেধৰণে আৰু বিভিন্ন আমি যিফালে দৃষ্টি দিয়ে সেইফালে আপুনি চৰাইৰ জাক আৰু জাক আপুনি দেখা পাব। গতিকে বিভিন্ন প্ৰায় 110টামান প্ৰজাতিৰ বুলি ইয়াত আমি বিভিন্নজনৰ সৈতে কথা পাতোঁতে কৈছে। মোৰ সৈতে প্ৰশান্ত খাটোৱাল আছে, আমাৰ সতীৰ্থ প্ৰশান্ত আছে। প্ৰশান্তৰ সৈতে মই অকণমান কথা পাতিম। প্ৰশান্ত, বহু দেখিছোঁ চৰাই। মই আগতেও বিভিন্ন ঠাইলৈ গৈছোঁ, তাতো দেখা যায়, কিন্তু ইয়াত অকল কিছু সুকীয়া। ইয়াত চৰাই কিন্তু আছেই। এইখিনি সময়তো আমি দেখিছোঁ চৰাই যথেষ্ট, আৰু খুব সম্ভৱ এপ্ৰিলৰ পৰা নৱেম্বৰ মানলৈকে বা এই সময়খিনি নৱেম্বৰৰ পৰা এপ্ৰিল মানলৈকে এই চৰাইখিনি থাকে। চাওক, অক্টোবৰ মাহ অহাৰ লগে লগে অৰ্থাৎ শৰৎ আগমনৰ পিছতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা মতাপুং মাগুৰী বিললৈ দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ পক্ষী এইবিলাক আহে আৰু পক্ষীবিলাকৰ ৰম্য ভূমিয়ে হ'ল এই মতাপুং মাগুৰী বিল। আৰু এই বিলখনক পক্ষীক কেন্দ্ৰ কৰিয়ে বা বিভিন্ন চৰাইক কেন্দ্ৰ কৰি এটা পৰ্যটন গঢ় লৈ উঠিছে আৰু বিভিন্ন দেশ বিদেশৰ পৰ্যটক আহে ইয়াত বিভিন্ন ধৰণৰ পক্ষী, ইয়াত থকা চৰাই চিৰিকটিৰ মাত শুনিবলৈ, এইবোৰ চাবলৈ, বিভিন্ন প্ৰজাতিৰ হাঁহ আছে, এইখিনিক চাবলৈ দেশ বিদেশৰ পৰ্যটক প্ৰত্যেক বছৰেই আহে। আৰু ইয়াকে লৈ এতিয়া এটা গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ হিচাপে এই অঞ্চলটো চিহ্নিত হৈছে আৰু কেইবাটাও পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিছে আৰু যথেষ্ট স্থানীয় নিবনুৱা যুৱক যুৱতী ইয়াত সংস্থাপিত হৈছে। তাৰ লগতে এই অঞ্চলটোক মতাপুং মাগুৰী বিলখনে যথেষ্ট প্ৰাধান্য দি বিশ্বৰ দৰবাৰত এই অঞ্চলটো চিনাকি দিবলৈ সক্ষম হৈছে। সঁচাকৈ খুব ভাল লগা প্ৰশান্তই কোৱাৰ ধৰণে যে গ্ৰাম্য পৰ্যটন এটাই গা কৰি উঠিছে ইতিমধ্যেই। আৰু আমি দেখিছোঁ যে ৰিজৰ্ট বহুকেইখন ইতিমধ্যে হৈছে। ডিব্ৰু-চৈখোৱাৰ সিপাৰে যদি চাওঁ তাতো গুইজানৰ দিশে সিফালেও ৰিজৰ্ট বহুকেইখন আছে, কহুৱাকে ধৰি বহুকেইখন ৰিজৰ্ট। এতিয়াও এইখিনিতে দেখিলোঁ মতাপুং মাগুৰী ৰিজৰ্ট। সেই ৰিজৰ্টখন আমি পাই আহিছোঁ আৰু সেই ৰিজৰ্টৰ পৰা আমি নৌকাত আহিছোঁ। এনেধৰণে নৌকা বিহাৰ কৰিব পৰাৰ পৰিৱেশো আছে, নৌকা বিহাৰ কৰিব পাৰি। নাৱত কিমানকৈ লয়? নাৱত 700 টকা। 700 টকা এটা ট্ৰিপ? এটা ট্ৰিপ। কেইজন মানুহ একেলগে যাব পাৰে? 5জন মানুহ যাব পাৰে। আপোনালোকৰ কেইখন নাও আছে? ইয়াত 10-12খন আছে। 12খন নাও। নাৱৰীয়া কেইজন আছে? নাৱৰীয়া 10-12জনী। নাৱৰীয়া 10-12জন আছে আৰু নাও তেওঁলোকৰ 12খন আছে, 10-12খন নাও আছে তেনেকৈ ধৰণে। আৰু সেই নাৱত একোখন নাৱত 5গৰাকী লোকক তেওঁলোকে এনেধৰণে এই বিলখনক পৰিভ্ৰমণ কৰাব পাৰে। আৰু মেটেকাৰ মাজে মাজে এটা এই যি জলপথ, এনেধৰণে জলপথ এটা গঢ়ি উঠিছে, সেই জলপথৰ মাজেৰেই তেওঁলোকে নিয়াৰ যিসকল লোক আহে সেইসকল লোকক নৌকা বিহাৰ তেওঁলোকে কৰায়। এই এটা খুব ধুনীয়া চৰাই, আমি নাম নাজানো, এনেধৰণে নাম নজনা অজস্ৰ পক্ষী আমি দেখিছোঁ। তেওঁ হয়তো জানে, তেওঁ সদায় থাকে। এইটো এইমাত্ৰ যিটো চৰাই উৰি গৈছে এইটো কি? এইটো আমি ৰাজহাঁহ বুলি কওঁ, ৰাজহাঁহ চৰাই।
এইটো ৰাজহাঁহে নেকি উৰি যাওঁতে কিছু পৃথক দেখি আমি সাধাৰণতে এই এনেকে উৰি যোৱা নেদেখোঁ খুব ধুনীয়াকৈ ৰাজহাঁহ এটা উৰি গৈছে তাৰ লগতে মই কৈছোঁৱেই যে ইয়াত থকা কিছুমান যিসমূহ স্তম্ভ দি থোৱা আছে বা খুঁটি ইয়াত পুতি থোৱা আছে খুঁটিৰ ওপৰতো বহু সময়তে আমি চৰাই দেখোঁ এইটো এটা আমি যদি চাওঁ তেনেহ'লে মোৰ সোঁফালে এইটো এটা এই খুঁটিটোৰ ওপৰত চৰাই এটা তেনেধৰণে বহি আছে খুব ধুনীয়াকৈ এই চৰাইটো সেই ভিজুৱেল লোৱাৰ পৰিৱেশটোও আমাক দিছে চৰাইটোৱে আৰু তাৰ লগতে এই খুব ধুনীয়াকৈ ফুলি থকা যিসমূহ ভেট আছে ভেটে খুব ভাল লগা কৰি তোলে পৰিৱেশটো কিছু সুকীয়া কৰে আৰু ইয়াৰ লগতে প্ৰশান্ত আৰু এটা কথা আমি দেখিছোঁ যে মাছ ইয়াত মৎস্যজীৱী যদি জীৱিকাৰ অন্যতম এক যদি আধাৰ হিচাপে চাওঁ তেনেহ'লে মাছ মাৰি বহু লোকেই ইয়াত তেওঁলোকৰ জীৱন যাপন কৰে পৰিয়াল পোহপাল দিয়ে প্ৰায় কিমানমান পৰিয়ালে ইয়াত তেনেধৰণে পোহপাল দিছে প্ৰায় এই অঞ্চলটোৰ মতাপুং অঞ্চলটোৰ প্ৰায় 2 শতাধিক পৰিয়ালে ইয়াত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছে আৰু তিনিচুকীয়া চহৰত যিখিনি আপুনি থলুৱা মাছ খাবলৈ পায় সেই মাছখিনি মতাপুং বিলৰ পৰাই পোৱাৰ ভাগত যায় আৰু ইয়াত তেনেকৈয়ে যিসকল থলুৱা স্থানীয় লোক আছে তেওঁলোকে মাছ মাৰিয়ে ইয়াত নিজৰ পৰিয়ালসমূহ চলাই আহিছে প্ৰায় 2 শতাধিক পৰিয়ালেই নিজৰ পেট প্ৰৱৰ্তাই আহিছে এই বিলখনক পৰাই সঁচাকৈ খুব ভাল লগা আৰু ইতিমধ্যেই নাৱৰীয়াৰ সৈতে কথা পাতোঁতে তেওঁ কৈছেই যে 10-12গৰাকী নাৱৰীয়া আছে নাও আছে অৰ্থাৎ তেওঁলোকৰ পৰিয়ালসমূহেই ইয়াৰ দ্বাৰা চলি আছে তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ তেনেহ'লে যিসকলে মাছ তেওঁলোকে মাৰে মাছমৰীয়াসকল আছে মাছমৰীয়াসকলৰ পৰিয়াল চলি আছে মাজে মাজে আপুনি দেখিব যে অন্যান্য ৰিজৰ্ট ইতিমধ্যে গঢ় লৈ উঠিছে একোখন ৰিজৰ্টত যদি চোৱা যায় তাতো বহু পৰিয়ালে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰিব পৰা হৈছে গতিকে এই মাগুৰী মতাপুং বিলখনে এফালে যি সৌন্দৰ্যবৰ্ধনৰ কাম কৰিছে ইয়াত মাছ আছে তাৰ লগতে কিন্তু এই পৰিয়ালৰ পোহপাল দিছে গতিকে এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠিছে এতিয়া মাগুৰী মতাপুং আৰু খুব ভাল লগা আমি আকৌ এবাৰ দেখুৱাইছোঁ এটা খুব ধুনীয়া ইয়াৰ পৰা অৱশ্যে আমি ভিজুৱেলটো কিমান সম্ভৱ হয় নাজানো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত